2026 যদি মিত্ৰতা হয় বিজেপি হাৰিব। আজিয়ে মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হ'লে ভাল আছিলে। আজি আমি ভাবি আছিলোঁ যে আজিয়ে মিত্ৰতাৰ ঘোষণাটো হৈ যাব, হৈ গ'লে বহুত ভাল আছিলে। মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলোঁ ৰাইজৰ দলৰ স্থিতিটো, আমি কেনেকৈ বিচাৰোঁ, কি বিচাৰোঁ। কংগ্ৰেছৰ বাহিৰে বাকী সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব সেইদিনাই মিত্ৰতা হ'ব। আমি সকলো পাৰ্টীয়ে একলয় হৈ ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈ থৈছোঁ। মাত্ৰ কংগ্ৰেছে তেৰুগাৰী কৰি আছে, মাত্ৰ কংগ্ৰেছে সিদ্ধান্ত দিয়া নাই। কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে। 2021 চনত কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত একলগ হ'বৰ কাৰণে সিদ্ধান্ত লৈছিলে। কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ দিল্লীৰ ৰাজস্থান ভৱনত বুজাবুজি হৈছিলে। মুকুল ৱাছনিক আৰু জিতেন্দ্ৰ সিঙৰ লগত সিদ্ধান্ত শেষ হৈছিলে। সিদ্ধান্ত শেষ হোৱাৰ পাছত কংগ্ৰেছে BPF যেতিয়া আহি গ'ল কংগ্ৰেছৰ লগত, তেতিয়া ৰাইজৰ দলৰ লগত এলায়েন্স নকৰাৰ সিদ্ধান্ত ল'লে। একেটা কথা লুৰিণজ্যোতি গগৈ সোধক, আমি নকলোঁ বুলিয়ে কংগ্ৰেছৰ বদনাম হয় বুলি। লুৰিণজ্যোতি গগৈ পাৰ্টী অসম জাতীয় পৰিষদৰ লগতো কংগ্ৰেছে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিলে। তাৰপিছত যেতিয়া BPF আহিলে তেওঁলোকে পাল্টা মাৰি দিলে। তাৰপাছত আমি বেছি আসন বিচাৰিছোঁ বুলি আৰু আমি বিজেপিৰ এজেণ্ট বুলি উলিয়াই দিলে। কথাটো সেইটো, ঐক্যমঞ্চ নকৰিলে কংগ্ৰেছে 21। সেইকাৰণে এই ইতিহাসটো আমি গাই থাকিব নোখোজোঁ। কংগ্ৰেছে থেৰুগেৰি কৰি আছে, কংগ্ৰেছে সিদ্ধান্ত লোৱা নাই, কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখৰ কথা কৈ আছে, গতিকে হোৱা নাই। ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।